Hello guys, good morning. কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা আমাৰ ভাত খাবলৈ মোৰ ভাত আৰু জলকীয়া চাটনি আছে আৰু সকলোৱে লাইন হৈ গৈ ভাত খাই আছে। আজি লাষ্ট আজি মানে যাব মানে হাতৰ ৰাতি 12টা বজাত ট্ৰেইন আছে আৰু এসি টিকেট কাটি থৈছে বাৰু। এটা চিন্তা নাই, এটা ধুনীয়াকৈ শুই যাব। তিনটা যাব, আমাৰ জিতু যাব, এজেন্ডা যাব, তাৰ পিছত আৰু আমাৰ জয় কোৱালিটি যাব। আৰু এটা ভাত খাব লৈছো। কবি, আলু, বিলাহী, ধনিয়া পাত দিয়ে একদম চাটনি খুব ধুনীয়াকৈ বনাইছে। মোৰ ভাত এয়া আম আচাৰ আছে আৰু হেৰি আছে কি কৈছে জলকীয়া, পিঁয়াজ, ধনিয়া পাত দি একদম পুৰা ধুনীয়াকৈ চাটনি বনাইছে। এয়া আলু চব্জি আৰু ফুলকবি খুব ধুনীয়া হৈছে। খাই চাওঁ, অলপ খাই আছো। পুৰা ধুনীয়া হৈছে, ধুনীয়াকৈ বনাইছে। ইহঁতক থবলৈ যাবলৈ মানে এখন বাইক 3টা মানুহ যাব নোৱাৰে কাৰণে এতিয়া তেজন ভাই 2টা মানুহ লৈ যাব খুজিছে। এতিয়া পাৰে নে নোৱাৰে মানে তেওঁ বেগটো লোৱা বুলিও অসুবিধা হৈ আছে। ডাঙৰ ডাঙৰ বেগ লৈ গৈছে, ঘৰত যাব যে। যিটো কেইটা বজাত ট্ৰেইন আছে কৈ দিয়া সকলোকে, একদম পুৰা চিন্তা কৰিব নকৰিবি দে। ৰাতি 11:40 আছে। ৰাতি 11:40 ক'ৰ পৰা? এছএমবিটিৰ পৰা হয় নেকি? এতিয়া মানে বাছত আকৌ 4 ঘণ্টা লাগিব যাবলৈ। ভালকে যাবি হা, একদম ধুনীয়া কৰি। অকলে যাওঁ নে এখন বাইকত? দুটা। তেতিয়া সেইটো বেগটো কেনেকৈ ল'বি এতিয়া? অসুবিধা হৈ থকা নাই জানো? ভালকে গৈ থাকিবি হা। আকৌ এতিয়া নেক্সট ট্ৰিপ লৈ যাব আমাৰ গোবিন্দ দাই লৈ যাব আৰু আমাৰ ৰাজেন দা আৰু কোন যাব? অকলে যাব সি। 3টা মানুহ আৰু চাই থাকিব। মই যাওঁ, কাহ হৈ আছে সুধিছে নহয়, একদম কৰোণা পাই গৈছে নে ঠিক নাই। এতিয়া মই যাই পেলাই অকণমান লিভাৰ বোলে কাহৰ দৰৱ এটা আনিব লাগিব আৰু এণ্টিবায়টিক এটা খাব লাগিব চাগে। হয় এয়া সকলোৱে যাব। আজি কাম বন ছুটি কৰি দিছে মানুহ যাবৰ কাৰণে আৰু এতিয়া চিন্তা কৰি আছে। চিন্তা কৰিব দৰকাৰ নাই, এটা ধুনীয়া কৰি যায়। এই পিক আপত লৈ যাব এতিয়া গোবিনা। বাইক কেঞ্চেল, গোটেইকেইটা নাযায়। পিক আপত গৈ থাকিম আমি এতিয়া। বাইকখন নিলে বাইকখন মানে কি হ'ল 2টা বোৰ উঠিলেও মানে বেগটো ল'বলৈ অসুবিধা হৈ থাকে। সেইটো কাৰণে এতিয়া এয়া হয় হয় পিক আপত ভিতৰত নিলে। তুমিতো নোযোৱা? তোমাৰ কেতিয়া আছে টিকেট? অহা মাহৰ 27 তাৰিখে। ঠিক আছে দে, ধুনীয়া ধুনীয়া। হেপী জাৰ্ণি। পিক আপত যাবি। এই ইফালে কৰি দে এবাৰ চাই দিয়ে। এই 3টা উঠি লৈছে, এখন গাড়ী চাবলৈ গৈ আছে। বাছ ষ্টেণ্ড ঘৰলৈ গৈ আছে ধুনীয়া কৰি। যিটো যাবি দেই ভাল কি আগত থৈ আহিম কি আমি যাম এতিয়া মজা। এয়া পিক আপত গৈ আছো। এইয়া ভেড়া ছাগলী লৈ গৈ আছো, দেখিছ ইয়াত ভেড়া ছাগলী পুৰা চেণ্টাৰত, কি ধুনীয়া। আৰু পিক আপত গৈ আছো। আমাৰ ড্ৰাইভাৰ আছে গোবিন্দ দা, গোবিন আছে, গোবিন ড্ৰাইভাৰ। আমি পিক আপত গৈ আছো পিকেম আৰু তেজন বাই বহি আছে। এয়া পিক আপত গৈ আছো আমি হ'বলৈ কাৰণে। ড্ৰাইভাৰ আছে আমাৰ গোবিন, উস্তাদ গোবিন আছে। এই পিক আপখনত গৈ আছো। এনে ঘৰত যাব যাব থবলৈ গৈ আছো। এইটো গাড়ীৰ মানে অকণমান অসুবিধা হয়। শাৰী শাৰী নাৰিকল দেখিছে নহয়, কৰ্ণাটকত ঘৰ দুৱাৰ, এই খেতি নাৰিকল, কি ধুনীয়া। আমি পাই গ'লো বাছ ষ্টেণ্ড। এয়া সকলোৱে আহি পেলাই আমি অকণমান খুজৰি আহিছোঁ। ইয়াত ডাইৰেক্ট গাড়ী সোমাব নিদিয়ে, সেইকাৰণে এইয়া বাছ ষ্টেণ্ড। এইটো হ'ল চিত্ৰৰ বাছ ষ্টেণ্ড। এইফালে শাক পাচলি বজাৰ আছে। ইয়াত কল দেখিছে নহয়, কল শাক পাচলি একদম খুব ধুনীয়া হৈ চলি আছে। আৰু এইফালে এইটো হ'ল টিপটুৰ বাছ ষ্টেণ্ড। ইয়াত আছে পইচা লাগিলে ATM আছে, ATM ওলাই ল'ব পাৰিব। ইয়াত বাইকৰ ইয়াত ষ্টেণ্ড আছে। বাইকৰ ষ্টেণ্ডৰ মাজেজনী এনেকৈ পাৰ হৈ যাব লাগিব। কিবা কিবি ল'বলৈ কাৰণে টিপটুৰ বাছ ষ্টেণ্ড। এইটো হোটেল আছে, ধুনীয়া হোটেল, পুৰা ধুনীয়া। ইয়াত মানুহবিলাক চাওক, ইয়াত
ইয়াতে আহিব এতিয়া ইহঁতৰ বাছখন আহিব এতিয়া অহা নাই অঁ যাবি ভাল কৰি যিটো যাবি ভাল কৰি ভাইটি অঁ যাবি হা বাই বাই হেপী জাৰ্ণি হা বাই বাই একেলগত বাই বাই সিহঁতক থৈ আহিলোঁ থৈ পেলাই এতিয়া আমি গৈ থাকোঁ আৰু বেছি ৰখি নাথাকোঁ আকৌ আমাৰ কাম বন কৰিব লাগে এইটোৱে বাছ ষ্টেণ্ড বেছি দূৰ নহয় ইয়াত অটো ভাড়া মেক্সিমাম আপোনাৰ যাওঁতে ভাড়া কৰিবলৈ 100 টকা লৈ লয় আৰু এই পিকআপত মালিকৰ পিকআপতে লৈ আহিলে আমাৰ গোবিনে এইটো আগত গৈ আছে তেজেন আৰু গোবিন বা একে কালাৰৰ চাৰ্ট পিন্ধি দিছে এতিয়া দেখিছ তনে মজা ইয়াত অটো পালে অটো ভাড়া কৰি ল'ব পাৰি লাইন লাইন থাকে এইবিলাক বাছ চাছ পায় এয়া আৰু টিপটুৰ বাছ ষ্টেণ্ড এইফালে চেণ্টাৰ টেণ্টাৰ আছে কিবা কিবি লাগিলে এইফালে পাৰে দেখিছে না ফল মূল যে কল চল একদম কল ধুনীয়া ইয়াত ফলৰ বিজনেছ বেছি ভাল হয় নাৰিকল কল ফল ফুল এইফালে ফুলৰ দোকান ধুনীয়া ধুনীয়া ফুলৰ দোকান আছে এইফালে এয়া চবে বহি আছে ধুনীয়া কৰে এয়া আপেল আঙুৰ একদম ধুনীয়া কৰি সজাই সজাই ইয়াত এয়া ফুলৰ দোকান দি আছে এইটো টিপটুৰ চেণ্টাৰ বাছ ষ্টেণ্ডৰ পৰা ওলাই কি ইয়াত চেণ্টাৰ পাব ধুনীয়া কৰি এই মিক্সাৰ ল'ব আহিছোঁ ধুনীয়া ধুনীয়া মিক্সাৰ এয়া পুৰা বাজনা ধুনীয়া পেকেট পেকেট কৰি থৈ দিছে এই যে মুড়ি এয়া পাপৰ ধুনীয়া পুৰা দালি চব্জি পুৰা বুন্দিয়া ভুজিয়া আছে ধুনীয়া কৰি একদম ইয়াত দিছে দেখিছে নহয় এয়া লাডু আছে মিঠা লাডু এইফালে গোবিনে লৈ আছে পুৰা মিক্সাৰ লৈ লৈছে একদম কাৰাপ কাৰাপ চলাব একদম হা নামবিলাক জানো যে কি কি ভুজিয়া কৰে এইটো জিঞ্জাৰ ভুজিয়া হা এইটো গাৰ্লিক ভুজিয়া হা এইটো বুন্দিয়া ভুজিয়া মিক্সাৰ লোৱা হৈ গ'ল এতিয়া আমি গৈ আছো ধুনীয়া কৰি তেজন ভাই অঁ দাদাক থৈ আহিলে ন অঁ ঠিক আছে ভালকে গ'লে হৈ গ'ল এতিয়া বাছ আহিব অকণ পিছত আমিও গৈ আছো এতিয়া গাড়ীত ইয়াত চাৰ্কাছ চলি আছে ন কি কি নাম আছিলে অপলক অপল চাৰ্কাছ চলি আছে খুব ধুনীয়া কৈছে অসমৰ মানুহ নেকি ল'ৰা ছোৱালী চব অসমীয়া না হেৰি নেপালী কিবা কিবি চব আছে ন মজা চাবলৈ আহিব লাগিব মই আহি পাইছোঁ কালি যোৱাকালি চাই লওঁ কি হয় আৰু গৈ থাকোঁ আৰু ন এই প্ৰথমবাৰ তেজন ভাই গাড়ী চলোৱা দেখিম তেজন ভাই প্ৰথমবাৰ গাড়ী চলাই দেখিছ আমাৰ গোবিনে তেজন ভাই প্ৰথমবাৰ গাড়ী চলোৱা দেখিছোঁ মই আজি মজা চলাইছে তেজন ভাই আগতে চলাইছিলি হয় অলপ আগফালে দেখাই দিওঁ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ ইমানতে সামৰি মাৰিছে একেলগে ন জয় আই অসম জয় ভাৰত হেপী